हेलो फ्रेंड्स আজি আহিছো আমি নুমলীগড় বাবা থান আজি দৰ্শন কৰিম তাকে বাবা থানৰ আপোনালোকৰ বহুতে চাগে শুনিছে নুমলীগড় বাবা থান আজি তাকে আমি নুমলীগড় বাবা থান আপোনালোকক দেখাম কেনেকুৱা কি কথা মন্দিৰভাগ বৰ ধুনীয়া মন্দিৰ আৰু পাৰিলে আপোনালোকে নুমলীগড় ফালে যদি আহে বাবা থানত এবাৰ দৰ্শন কৰি যাব জেগাটুকুৰা ভাল চাইও ভাল পাব আৰু মনো পবিত্ৰ হ'ব আমি গৈছো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিম হাই বৰ্তমান গৈ আছো জেগা পাম তাৰপিছত আকৌ ভিডিঅ'টো আপোনালোকক দেখাম অকণমান দূৰ হয়তো যাওঁতে অকণমান দেৰি হৈছে এয়াই হ'ল পুৰণা ঐতিহ্য মন্দিৰ বাবা থান তাকে আমি বাবা থানৰ চৌহদৰ আপোনাৰ ভিতৰত সোমাই আহিছোঁ তাকে প্ৰথম গেটখন পাৰ হৈ পেলাই এয়া আপোনালোকক দেখাই আছোঁ গাড়ীৰ পৰাই দেখাই আছোঁ এয়া চাই লওক পুৰণা একদম বহুত পুৰণা 7 পুৰুষ নে কিমান বুলি কৈছে 14 পুৰুষ নে 14 পুৰুষমান হ'ল বুলি কৈছে এই মন্দিৰভাগ তাকে আমি ধুনীয়াকৈ দেখাইছোঁ এয়া চাই লওক আপোনাৰ ধূপ চাকি আপোনাৰ শৰাই কুকুৰাৰ কাৰণে একো বস্তু নানিলেও ইয়াতে পাই যাব বৰ্তমান আমি আহিছোঁ যদিও অকণমান অহা পলম হোৱাৰ কাৰণে ইয়াত আপোনাৰ মানুহৰ যিটো ভিৰ হয় সেই ভিৰ ভাৱটো বৰ্তমান সেইটো অকণমান 12টা বজালৈ নাই কাৰণ আমি অহা অলপ পলম হোৱাৰ কাৰণে আপোনাৰ মানুহখিনি বৰ্তমান বেছি নাই আৰু আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ এয়া চাওক আপোনাৰ চৌহদটো যিটো চৌহদটো আপোনাৰ দেখাইছোঁ হেল্ল' ফ্ৰেণ্ডছ আহি পালোহি আমি বৰ্তমান বাবা থান যিহেতু আমি কৈছিলোঁ আপোনালোকক দেখাম বুলি আমি বাবা থানত আহি পেলাই আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ এয়া আপোনাৰ মন্দিৰভাগ আমি মন্দিৰভাগত আহি পেলাই দৰ্শন কৰিছোঁ দৰ্শন কৰাৰ পিছত এতিয়া আপোনালোকক ধুনীয়াকৈ দেখাম মন্দিৰভাগৰ চৌহদটো আশে পাশে আপোনাৰ ধুনীয়া ধুনীয়া মন্দিৰ আছে আপোনাৰ কি মন্দিৰ আছে সম্পূৰ্ণ আপোনালোকক দেখাই যাম আৰু যিটো চৌহদটো ইমান ধুনীয়া লাগে আপোনালোকে চাব চাই পেলাই ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিব এয়া হ'ল আপোনাৰ গণেশ মন্দিৰ যিভাগ আপোনাৰ মন্দিৰত আমি পোনপ্ৰথমে আহিছোঁ তাৰপিছত আপোনাৰ মন্দিৰভাগ দেখাইছোঁ ধুনীয়াকৈ বাবা থানৰ লগতে বৰ্তমান লাগি থকা আপোনাৰ মন্দিৰভাগ দেখাইছোঁ ধুনীয়াকৈ আপোনালোক আহিব আহি পেলাই দৰ্শন কৰিবই মন পবিত্ৰ হ'ব আৰু আমি প্ৰথমে পূজাৰীজনক লগ কৰিব আহিছোঁ ভাবচোন দাদা এইভাগ আপোনাৰ পুৰণা মন্দিৰ নে এতিয়া আজি 5 বছৰ 6 বছৰমান হৈছে এইটো নতুনকৈ কমপ্লিট নতুন এইটো আপোনাৰ এই শিৱ মন্দিৰে আপোনাৰ এইটো বহুত পুৰণা মন্দিৰ 300 বছৰ হৈ গ'ল এতিয়া এইটো আমাৰ আগৰ বোকাখাটৰ বিধায়ক জিতেন গগৈৰ নাম শুনিছে তেখেতে মই এইটো মূৰ্তি ৰাজস্থানৰ পৰা কিনি আনি তেখেতে গোটেই কমপ্লিট নতুনকৈ বনাইছে এইটো মন্দিৰ অঁ হয় আপোনাৰ জনালে তেখেতে জনাইছে বৰ্তমান এইভাগ আপোনাৰ পুৰণা মন্দিৰ জিতেন গগৈ আপোনাৰ এইভাগ মন্দিৰ বৰ্তমান বনাইছে নতুনকৈ 5 বছৰ হৈছে বুলি কৈছে বৰ্তমান মন্দিৰভাগ বৰ ধুনীয়া লাগিছে বৰ ধুনীয়া মানে দেখিবলৈও সুন্দৰ হয় দেখিবলৈও ধুনীয়া তাকে আপোনাৰ পূজাৰীজনকো আমি লগ কৰিলোঁ আৰু সেইভাগো আপোনাৰ বহুত পুৰণা মন্দিৰ ন আমাৰ শিৱ মন্দিৰ আপোনাৰ বহুত পুৰণা তেখেতৰ এতিয়া বৰ্তমান পূজাৰীৰ সৈতে 6 পুৰুষ মানে বহুত বছৰ 6 পুৰুষ মানে এইটো ভাবিব নোৱাৰা বছৰ মানে তেখেতৰ পূৰ্বপুৰুষত তেখেতে শিৱলিংগক সপোনত পাইছিলে হয় সেই অনুপাতে তেখেতে ক'লে একেটা পৰিয়ালৰ মানুহে এতিয়া পূজা কাম চলাই হয় তাকে আমি আহিলোঁ আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ আপোনাৰ যিটো আপোনাৰ পৰিৱেশ ইয়াৰ যিটো ছাইডৰ আপোনাৰ সেইভাগ মেইন মন্দিৰ আৰু এয়া আপোনাৰ যিটো বাউণ্ডৰী মানে
মন্দিৰ ভাগৰ বাহিৰৰ অংশটো। এইজোপা গছজোপাও চাগে বহুত পুৰণা ন? সেইজোপাটো বহুত পুৰণা গছ, মানে সেইজোপা গছো সম্ভৱ কিমান বছৰ হ'ল আমিতো ক'ব নোৱাৰোঁ, কিন্তু মন্দিৰ ভাগত আহিব, দৰ্শন কৰিবই। গণেশ মন্দিৰত আহিব, বাবা থানত আহিব। তাকে আমি আহি পেলাই আপোনালোকক দেখালোঁ। তাকে আমি ভিডিঅ'টো একদম অপূৰ্ব দৃশ্য আপোনালোকে চাই যাবহি। বৰ ধুনীয়া পৰিৱেশ, একদম শান্ত পৰিৱেশ, বহুত পৰিষ্কাৰ পৰিচ্ছন্নতা। তাকে আপোনালোকে দেখাইছোঁ, ধুনীয়াকৈ ভিডিঅ'টোৰ জৰিয়তে দেখাইছোঁ। অলপ ওচৰলৈ গৈছোঁ, ওচৰৰ পৰা আপোনালোকক দেখাইছোঁ ভিডিঅ'টো। এয়া আপোনাৰ গছত যে ফিটা বান্ধি থৈছে, এইবোৰ মনৰ আশাৰ কাৰণে আপোনাৰ গছত ফিটা বান্ধি থৈ যায়। আপোনালোকে যদি আহে, কিবা মনত যদি ভাল ভাৱ আছে বা কিবা এটা ভাবি থৈছে, তেনেকৈ আপোনালোকেও বান্ধিব পাৰে গছত ফিটা। ইমানতে সমাপ্ত কৰিছোঁ, আৰু ভিডিঅ'টো চাই পেলাই যদি ভাল পায়, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই বাই।